জনতা ভৱনত বিশেষ এম্বুলেন্স সেৱা মুকলি কৰা হয় ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰথম পৰ্যায়ত 83খন 108 এম্বুলেন্স মুকলি কৰা হয় টাটা মটৰছৰ হৈ উপস্থিত ডক্টৰ সঞ্জীৱ নাৰায়ণ এম্বুলেন্স কেইখনত আছে বিশেষ সা-সুবিধা উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত 779খন এম্বুলেন্স আছে বৰ্তমান সময়ত অসমলৈ পুনৰ 150খন এম্বুলেন্স আহিছে এই মন্তব্য স্বাস্থ্যমন্ত্ৰী গৰাকীৰ গণেশগুৰি বোমা বিস্ফোৰণত এম্বুলেন্স গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল কোভিডৰ সময়ত জিভিকে এমআৰআই প্ৰশংসনীয় সেৱা আগবঢ়াইছিল আৰু টাটা মটৰছৰ পৰা 150খন এম্বুলেন্স লৈছে স্বাস্থ্য বিভাগে অসমৰ স্বীকৃতিপ্ৰাপ্ত মেডিকেল কলেজ 9খনলৈ বৃদ্ধি পাইছে অহা বছৰ কুকুৰাঝাৰ বা নলবাৰীত মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হ'ব 2030 বৰ্ষলৈ মুঠ 24খন মেডিকেল কলেজ স্থাপন হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সকলোৱে জানো যে এখন যদি এম্বুলেন্সৰ সেৱা এটা যদি আমি আৰম্ভ কৰোঁ তেতিয়ালে আমি দেখা পাওঁ যে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এই গাড়ীবোৰ আমি পৰিৱৰ্তন কৰিব লাগে অসমত আমি 2008 চনৰ পৰাই এটা পৰম্পৰা ৰাখিব পাৰিছিলোঁ যে প্ৰত্যেক এবছৰ বা দুবছৰৰ মূৰত আমি 100খন 50খন 150খন আমি এম্বুলেন্স ৰিপ্লেস কৰি আছো আৰু তাৰ কাৰণে এই জিভিকে যেটো 108 সেৱা এইটো প্ৰাণবন্ত আৰু জীৱন্ত হৈ আছে আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰৰ যথেষ্ট সাপোৰ্ট আছিল লাহে লাহে আমাৰ নিজৰ বাজেটত বা আমাৰ যেটো এছওপিডি বুলি কওঁ ষ্টেট ওন প্ৰায়োৰিটি যেটো আমাৰ ডেভেলপমেন্ট ৰিসোৰ্স আছে তাতে আমি ইয়াক মেইন ষ্ট্ৰিমিং কৰিব পাৰিছো আৰু এতিয়া কাৰ্যত এই এম্বুলেন্স সমূহৰ ৰিপ্লেসমেন্টৰ দায়িত্ব ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰ পুঁজিৰ পৰাই আমি ব্যৱহাৰ কৰি আছো ঠিক কোভিডৰ শেষ সময়ত অৰ্থাৎ আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ প্ৰাক মুহূৰ্তত মই যেতিয়া স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব নিৰ্বাহন কৰিছিলো সেই সময়ত এটা কথা জিভিকে ইএমআৰে আমাক জনাইছিল যে 300খন এম্বুলেন্স তেওঁলোকক ৰিপ্লেস কৰিব লাগে বা 300খন এম্বুলেন্স যদি আমি ৰিপ্লেস কৰিব পাৰো আমাৰ সেৱাটো আৰু অধিক জনমুখী আমি কৰিব পাৰিম তাৰ পৰিপ্ৰেক্ষিতত আজি আমি ৰাজ্য চৰকাৰত যোৱা বছৰৰ বাজেটতে আমি সিদ্ধান্ত লৈছিলো যে আমি 150খন এম্বুলেন্স আমি ক্ৰয় কৰিম আৰু আজি আমি সেই 150খন এম্বুলেন্স যি টাটা মটৰছৰ পৰা আমি লৈছো আজি আমি এই ফ্লিটৰ লগত সংযোজিত কৰিম তাৰ ফলত আমাৰ 300খন এম্বুলেন্সৰ 150খন খুব ধুনীয়া হৈ উঠিব আৰু মই স্বাস্থ্য বিভাগক পৰামৰ্শ দিম যে এইবাৰ আৰু 75খন আৰু অহাবাৰ আৰু 75খন এই আৰু 150খন লৈ এইটোক আমি এটা কমপ্লিটলি নতুনত্ব এটা দিব লাগে প্ৰশ্ন হয় যে ইয়াৰ লগত আৰু এটা আনুষংগিক কথা থাকে যে আমাৰ সাধাৰণতে নৰ্মেল যিবিলাক ভেহিকল ৰাজ্য চৰকাৰৰ নিয়ম মতে আমি 15 বছৰ পিছত আমি স্ক্ৰেপেজ কৰিব লাগে অৰ্থাৎ 15 বছৰ পিছত তাক আমি লোহালৈকে বা ষ্টিললৈকে আমি কনভাৰ্ট কৰিব পাৰো এই গাড়ীবোৰ সাধাৰণতে আমি অকশন কৰিব লাগে আৰু বহুত সময়ত মই দেখা পাওঁ যে এই গাড়ীবোৰ আসলতে এম্বুলেন্সৰ কাৰণে যথেষ্ট নহয় কাৰণ এগৰাকী গৰ্ভৱতী মহিলাক যদি আমি লৈ আহো আৰু গাড়ীখন মাজত যদি ব্ৰেকডাউন হৈ যায় তেতিয়ালে হিতে বিপৰীত ফল হয় সেই কাৰণে আমি এম্বুলেন্সত ব্যৱহাৰ কৰিব নোৱাৰো কিন্তু এই এম্বুলেন্স বিলাক কোনোবাই অলপ টকা খৰচ কৰিলে ই ৰিপেয়াৰেবল হ'ব পাৰে আৰু আমি যেতিয়া অকশনত দিও বহুত বেছি টকা পইচাও নাপাও গতিকে মই কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ কৰিম যে এটা বাতৰি কাকতত আবেদন দি কোনোবা যদি এনজিও এই এম্বুলেন্স বিলাক আমাৰ পৰা লৈ যাব খোজে অন দা বেচিছ অফ দেয়াৰ প্ৰভেন ট্ৰেক ৰেকৰ্ড আমি বিনামূলীয়াকৈ দি দিব লাগে তাত কোনো গভৰ্ণমেণ্টে টকা পইচা লোভ কৰিব নালাগে সাধাৰণতে আমাৰ অফিচাৰবিলাকে হিচাপ কৰি থাকিব কি পাম কি নাপাম
সো এজ এ চিফ মিনিষ্টাৰ এইটো মই ৱেভ কৰি দিছোঁ যে আমাক কোনো টকা পইচাৰ দৰকাৰ নাই কোনোবাই যদি এই এম্বুলেন্সবিলাক লৈ গৈ সাধাৰণতে উলুবাৰীৰ পৰা GMC-লৈকে এম্বুলেন্স সেৱা কৰিবৰ কাৰণে দিছ এম্বুলেন্স আৰ গুড এনাফ মালিগাঁৱৰ পৰা গুৱাহাটীলৈকে আহিবৰ কাৰণে দিছ এম্বুলেন্স আৰ গুড এনাফ কোনোবাই যদি ডেড বডি কেৰিং ভ্যান হিচাপে এম্বুলেন্সবিলাক কনভাৰ্ট কৰিব খোজে দিছ এম্বুলেন্স আৰ ইন ভেৰি গুড শেপ যে অলপমান 2-2.5 লাখ টকা ৰিপেয়াৰিং এটা কৰি ল'লে এই এম্বুলেন্সখিনিয়ে মেডিকেল কলেজৰ পৰা নৱগ্ৰহ শ্মশানলৈ বা ভূতনাথ শ্মশানলৈকে ডেড বডিও লৈ যাব পাৰে